সব আমার প্রত্যেকটা দেখে দিও মিটার এই আলাই থোয়া আছে যিমান আছে সব পড়ে কাটতে বই ধারালে ভালো ছিল এই ইয়াটা আছে এই দাও আমাক সুৰক্ষিত কৰিব লাগে তেওঁলোকে যদি কৰিব নোৱাৰে সেইটোক বাদ দিয়ক আহোঁতে মাইকী মানুহ এজনীয়ে চাহৰ দোকানত সুধিলে ভাগ্য কিহৰ ওপৰত ফটাইছে তাই কৈছে নতুনকৈ এতিয়া লাইন জোৰাই থৈ গৈছে কোনে দিছে বোলে পানী টেংকি লাইন নিছি পানী টেংকি লাইন তাৰপিছতে মই এইখিনি ৰাস্তা পোৱাই নাই তেতিয়া দেখোন ট্ৰেন্সমিটাৰকে ঘৰ হৈ গৈছে ইমান জোৰে জোৰে হিলাই গৈছে যাই মই এইখিনি দৌৰি আহি নাপাওঁতে এই খেৰৰ যেতিয়া জ্বলি গ'ল যাবলৈ গাঁওখনত আমাৰ 40 ঘৰ গিৰি গোটেই টিভি বেয়া হৈছে মটৰ বেয়া হৈছে ইনভাৰ্টাৰ বেয়া হৈ গৈছে এতিয়া আমি অন্ধকাৰত আছো আৰু লগতে এজনে আমাৰ বোৱাৰী হাতখন পোৱা গ'ল মোবাইলটো এনেকৈ আনিব খোজোঁতে হাতখন ধুই গ'ল মানুহজনী বাগৰি যাব নাপাওঁতে আমি ধৰি লগে লগে মেডিকেলত নিয়া হ'ল এতিয়ালৈ আমাক উপায় দিয়াই নাই এতিয়ালৈ আমাক কোনো লাইনমেনৰ মানে আমাৰ হেপচেনৰ এতিয়ালৈ একবাৰ সুধি চোৱা নাই মানুহখিনি কেনেকৈ আছা কি হৈছে বোৱাৰীজনী কি হ'ল ইতিমধ্যে লাইন জোৰা মানুহ আহিছিলে তথাপি আমাৰ এতিয়ালৈ একো খবৰে নাই চৰকাৰৰ বিষয়ত আমি একোৱে নহয় নেকি আজি কদমতলা গাঁৱত জেজেএমৰ কাম অনুষ্ঠিত জেজেএমৰ কাম কৰি আছিলে কাম কৰি থকাৰ অৱস্থাতে তাতে ট্ৰেন্সফৰ্মাৰ ফিটিং কৰি আছিলে আৰু ট্ৰেন্সফৰ্মাৰ ফিটিং কৰাৰ পিছত তাতে ট্ৰেন্সফৰ্মাৰ ফিটিং কৰা হৈছিলে আৰু তাৰপিছত যি আমাৰ কদমতলা গাঁৱৰ কানেকশ্যনটো তেওঁলোকে লগাই দিছিলে লগাই দিওঁতে জেজেএমলৈ নিয়া যিজন ST তাঁৰ আছিলে সেই ST তাঁৰ আমাৰ LTত পৰি কদমতলাৰ যি 40 ঘৰ মানুহ আছিলে মানুহৰ সকলোৰে ইনভাৰ্টাৰ টিভি মটৰ সকলো বেয়া হৈ গৈছে লগতে আমাৰ গাঁৱৰে তিৰোতা এজনী শৰ্ট খাই ফেলে তেওঁক হস্পিটেলত নিব লগা হৈছে কিন্তু এতিয়ালৈকে কোনো বিভাগীয় কৰ্তৃপক্ষই ইয়াতে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই যি 3ডাল আছিলে তাৰে 2ডাল লগাই থৈ দিছে এডাল কাটি দিছে কিন্তু এতিয়া আমি যি অসম চৰকাৰে যি লাইনৰ কথা কৈ থাকে APDCLৰ কথা কৈ থাকে আমি সেই হিচাপে আমাৰ কদমতলা গাঁওবাসীয়ে এতিয়ালৈকে আমি লাইনৰ বিল দি আছোঁ কি কাৰণত আমি জনোৱাৰ পিছতো এতিয়ালৈ বিভাগীয় কৰ্তৃপক্ষ অহা নাই আৰু আমাক উচিত ক্ষতিপূৰণ লাগে আমাৰ কদমতলা গাঁওবাসীৰ এইটোৱে দাবী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ